নমস্কাৰ এস্পিৰেণ্টছ আজি মোৰ ফালৰ পৰা সকলোকে এই বসন্ত পঞ্চমীৰ দিনত সকলো এস্পিৰেণ্টছক সমগ্ৰ অসমবাসী ৰাইজক শুভকামনা জনালোঁ। আগন্তুক দিনত আমাৰ বহুতখিনি পৰীক্ষা আহি আছে। APSC হওক, UPSC হওক, আসাম গভৰ্ণমেণ্ট, ADRE বহুতখিনি পৰীক্ষা আগন্তুক দিনত আহি আছে। এই পৰীক্ষাখিনি যাতে আপোনালোকৰ বহুত ভাল হয়, যাতে বহুত ভালকৈ এটেম্প্ট কৰিব পাৰে, আৰু APSCটো বিশেষকৈ এতিয়া অতি সোনকালে প্ৰিলিমছ পৰীক্ষাটো হ'ব। তাৰ কাৰণেও মোৰ বেষ্ট উইচেছ ফৰ দ্য আপকামিং APSC এক্সামিনেশ্যন। আৰু এই বসন্ত পঞ্চমীত আমি ভগৱতী সৰস্বতীক বন্দনা কৰি পেলাই, তেওঁক প্ৰাৰ্থনা কৰি পেলাই, যাতে আমাক জ্ঞান, যাতে আমাক স্মৃতিশক্তি, যাতে আমাক একাগ্ৰতা, যাতে আমাক টেনাচিটি অফ পাৰ্পাছ তেওঁ দিয়ে, আৰু ভগৱতীয়ে আমাক এইখিনি জ্ঞান ইমান দিয়ক যাতে আমি আমাৰ এক্সামিনেশ্যনত যিকোনো কুৱেশ্যনছ যিয়ে নাহক কিয় কাৰণে আমি যাতে এটেম্প্ট কৰিবৰ কাৰণে পাৰোঁ, আৰু এটেম্প্ট কৰি যাতে আমি ফ্লাইং কালাৰ্ছত আমি যাতে এক্সামটো কোৱালিফাই কৰিব পাৰোঁ। আগতেও মই কৈছোঁ এক্সামিনেশ্যনটো ইমান টান নহয় যিমান আমি টানকৈ ভাবোঁ এক্সামিনেশ্যনটো। চ' এক্সামিনেশ্যনটোৰ গোটেই স্কেডিউলছ মই ডিছকাছ কৰিছোঁ ক্লাছত, আৰু মই আশা কৰোঁ যে এইবাৰ যিমান ল'ৰা ছোৱালীয়ে অসমৰ APSC এক্সামিনেশ্যন দিব সকলোৱে যাতে কোৱালিফাই কৰে, তাৰ কাৰণে মোৰ প্ৰাৰ্থনা। আৰু এজন ACS অফিচাৰ, APS অফিচাৰ হৈ যাতে তোমালোকে আগন্তুক দিনত বহুত ভাল কাম কৰি যাব পাৰা, আৰু দেৱীৰ আশীৰ্বাদ লৈ পেলাই যাতে তোমালোকৰ এক্সামিনেশ্যনটো বহুত সফল হয়। আমি যে দেৱী পূজা কৰোঁ, আমি যে সৰস্বতী পূজা কৰোঁ, আমি যে দেৱীক পূজা কৰোঁ, উই আৰ ৱৰ্শ্বিপিং আ এনাৰ্জি। আমি আচলতে যোন দেৱীৰ প্ৰতিমা সেইটো এটা আমি অবজেক্ট হিচাপত আমি ৰাখি তাত যোনটো শক্তি থাকে, তাত যোনটো এনাৰ্জি থাকে, সেই এনাৰ্জিটোতহে আমি কনচেনট্ৰেশ্যনটো কৰি পেলাই আমি পূজাটো কৰোঁ। কাৰণ নিৰাকাৰ পৰম ব্ৰহ্ম, চ' নিৰাকাৰ পৰম ব্ৰহ্মক আমি বিদ্যাৰ ৰূপত আমি ভাবি পেলাই, আমি কনচিভ কৰি পেলাই, সেই পাৰচেপশ্যনটো লৈ পেলাই আমি দেৱীক পূজা কৰা হয়। আমি তন্ত্ৰ মাৰ্গত পূজা কৰোঁ, আমি বৈষ্ণৱ মাৰ্গত পূজা কৰোঁ, আৰু বহুতকেইটা মাৰ্গ আছে ইন সনাতন ধৰ্ম। কিন্তু যিয়ে নহওক আমি সেই এনাৰ্জিটো, যোনটো এনাৰ্জিয়ে আমাক জ্ঞান দিয়ে, আমাক স্মৃতিশক্তি দিয়ে, আমাক একাগ্ৰতা দিয়ে, সেই এনাৰ্জিটো যাতে আমাৰ সকলোৰে মাজত উদ্ভাসিত হয়, আৰু যাতে বাঢ়ি পেলাই যাতে আগন্তুক দিনত তোমালোকে এজন চৰকাৰী চাকৰি কৰিব পৰা ব্যক্তি হোৱা, আৰু যাতে তোমালোকৰ জীৱনত বহুত ভাল হওক আগন্তুক দিনত কোৱালিফাই কৰা এক্সামিনেশ্যনছ। মোৰ বহুত ষ্টুডেণ্টছে এবাৰ APSC কোৱালিফাই কৰিছে। মই পাৰ্চনেলি মেণ্টৰ কৰোঁ, পাৰ্চনেলি মই পঢ়াওঁ তেওঁলোকক, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি গোটেইখিনি পঢ়াওঁ। চ' ভাল লাগে আচলতে। চ' তোমালোকে কোৱালিফাই কৰিলে ডেট ইজ দ্য বিগেষ্ট গিফ্ট হোৱাট আই গেট। তাৰ বাহিৰে আই ডোণ্ট ৱান্ট এনিথিং এলছ। কোৱালিফাইড এক্সামিনেশ্যন উইথ ফ্লাইং কালাৰ্ছ। মে মা সৰস্বতী ব্লেছ ইউ অল। থেংক ইউ ভেৰি মাছ।